প্ৰভাৱশালী মন্ত্ৰীৰ নেতৃত্বত ৰাজ্যত সুপাৰ সিন্ডিকেট কোন মন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে সমীহ কৰে তিনি মন্ত্ৰীৰ বিৰুদ্ধে সুপাৰ সিন্ডিকেটৰ অভিযোগ গোলাঘাট আৰু শিলচৰত তীব্ৰ গতিত চলিছে এতিয়া সুপাৰ সিন্ডিকেট বিজেপিৰ মন্ত্ৰী বিধায়কৰ নেতৃত্বত ৰাজ্যত সুপাৰ সিন্ডিকেট প্ৰাগ নিউজৰ ধাৰাবাহিক সম্প্ৰচাৰিত সুপাৰ সিন্ডিকেটৰ বাতৰি অভিযোগৰ আঙুলি গোলাঘাটৰ আব্দুল হান্নান উৰফে বাবলুলৈ বৰাকৰ দীপাংকৰ দেৱ আৰু অঞ্জন পাললৈ এইসকল সুপাৰী মাফিয়াই মন্ত্ৰী বিধায়কৰ ছত্ৰছায়াতে ৰাজ্যত চলাইছে সুপাৰ সিন্ডিকেট কৃষক নেতা অখিল গগৈৰ অভিযোগ বৰাকৰ সিন্ডিকেটত জড়িত মন্ত্ৰী পৰিমল শুক্লবৈদ্য সিন্ডিকেট আছিল সেই কাছাৰ সিন্ডিকেটত অভিযোগ উঠিছে যে পৰিমল শুক্লবৈদ্য তেখেতে ৰক্ষণাবেক্ষণ দি আহিছে কেৱল পৰিমল শুক্লবৈদ্যই নহয় অখিলৰ মুখত আৰু দুজন মন্ত্ৰীৰ নাম সিন্ডিকেটত জড়িত কোন এই প্ৰভাৱশালী মন্ত্ৰী যিগৰাকী মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীকো কেৰেপ নকৰে উঠিছে যে এজন মন্ত্ৰী অসম মন্ত্ৰীসভাৰ এজন অত্যন্ত শক্তিশালী মন্ত্ৰী তেওঁ জড়িত আৰু অভিযোগ উঠিছে যে তেওঁৰ হৈ পইচাটো তুলে এজন কনিষ্ঠ মন্ত্ৰীয়ে এই মন্ত্ৰীজনৰ ছত্ৰছায়াৰ কাৰণে আচলতে সুপাৰী সিন্ডিকেট বন্ধ হোৱা নাই বা মুখ্যমন্ত্ৰীয়ে তাত হাত দিবলৈ সাহস কৰা নাই গোলাঘাটৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া তেওঁ ধোৱা তুলসীৰ পাত নহয় বুলি ৰাইজৰ মাজত চৰ্চা হৈছে আৰু মৃণাল শইকীয়া নামৰ যিজন MLA খুমটাই তেওঁৰ সমষ্টিতে এই গোটেই সুপাৰী সিন্ডিকেটৰ আটাইতকৈ ডাঙৰ মানে কলা হত্যাবিলাক জড়িত হৈ আছে সিন্ডিকেটৰ ভাগ গৈছে একাংশ দল সংগঠনলৈও সেয়েহে এই ক্ষেত্ৰত নিশ্চুপ একাংশ দল সংগঠন আমাৰ সাংবাদিকে বহু সংগঠনৰ নেতাৰ সৈতে কৰিছিল যোগাযোগ পিছে এই ক্ষেত্ৰত মন্তব্য দিয়াৰ পৰা বিৰত তেওঁলোক অৱশেষত AJYCPয়ে সিন্ডিকেটৰ বিৰুদ্ধে মুখ খুলিলে চৰকাৰখনক এটা কথা স্পষ্ট ভাষাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ মজিয়াৰ পৰা দাবী উত্থাপন কৰিব খুজিছোঁ যে শূন্য সহনশীলতাৰ কথা তেখেতসকলে মুখেৰে কৈ থাকি ফটাঢোল বজাই লাভ নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ্যত চলি থকা সুপাৰী সিন্ডিকেট কিয় বন্ধ কৰিব পৰা নাই আপুনি অখিল গগৈ কোৱাৰ দৰেই সেইগৰাকী মন্ত্ৰীক সমীহ কৰে নেকি আপুনি গোলাঘাটৰ পৰা গিৰিন বৰাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট দিগমৰ সৈতে ববিতা গগৈ প্ৰাগ নিউজ গুৱাহাটী